নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল কলিযুগত শিৱক পূজা কৰাৰ বিপৰীতে শিৱলিংগক পূজা কৰিলে কিয় সোনকালে আশা পূৰণ হয় শিৱলিংগত কি অৰ্পণ কৰিলে কি আশা পূৰণ হয় মহাদেৱৰ কৃপাত চাকৰিৰ আশা পূৰণ কৰিবলৈ কোনদিনা কি বস্তু শিৱলিংগত অৰ্পণ কৰিব লাগে ধন সম্পত্তি সৌভাগ্য উদয় প্ৰেম পাৰিবাৰিক জীৱনত মনে বিচৰা স্বামী বা পত্নী লাভ কৰিবলৈ শিৱলিংগত কোনদিনা কি বস্তু অৰ্পণ কৰিব পাৰিলে মনৰ আশা পূৰণ হয় সুসন্তান প্ৰাপ্তিৰ বাবে বা শত্ৰু নাশ কৰি ৰাজভোগ পাবৰ বাবে শিৱলিংগত কি বস্তু আগবঢ়াব পাৰিলে এইসমূহ আশা পূৰণ হয় শাস্ত্ৰ অনুসৰি কলিযুগত ত্ৰিদেৱৰ শক্তিৰ ভিতৰত শিৱ শক্তিৰ ক্ষমতা আটাইতকৈ বেছি শিৱ শক্তিক ভক্তি কৰি শিৱলিংগত কিছুমান বস্তু আগবঢ়াব পাৰিলে যিকোনো আশা শিৱ শক্তিৰ প্ৰভাৱত তৎক্ষণাত পূৰণ কৰিব পাৰি শাস্ত্ৰত উল্লেখ থকা মতে শিৱ পূজা কৰি যি ফল পোৱা যায় শিৱলিংগক পূজা কৰিলে তাৎক্ষণিকভাৱে তাতকৈ 10 গুণ ফলপ্ৰাপ্তি হয় সেয়েহে বৰ্তমান সময়ত শিৱলিংগক পূজা কৰা ভক্তৰ সংখ্যা অতি বেছি কলিযুগত যিজনে শিৱলিংগক পূজা কৰে তেওঁ যিকোনো ক্ষেত্ৰত শিৱ শক্তিৰ প্ৰভাৱত আশা পূৰণ হোৱাৰ ক্ষেত্ৰতো আছে এক ডাঙৰ ৰহস্য যিসকলে এই কথা জানে তেওঁলোকে নিজৰ মনৰ অভিলাষ পূৰণ কৰিবৰ বাবে দিন অনুসৰি সেই বস্তু শিৱলিংগত অৰ্পণ কৰে আৰু শিৱ শক্তিৰ প্ৰভাৱত তেওঁৰ আশা পূৰণ হয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শিৱলিংগৰ উৎপত্তি কেনেকৈ হৈছিল প্ৰকৃততে শিৱলিংগ কি কিয় কলিযুগত শিৱলিংগক পূজা কৰিলে যি ভাবি পূজা কৰা হয় সেই আশা পূৰণ হয় যি ফলৰ বাবে শিৱলিংগক পূজা কৰা হয় কিয় সেই ফল সোনকালে পোৱা হয় কি ফলৰ বাবে কি বস্তু কোনদিনা শিৱলিংগত অৰ্পণ কৰিব পাৰিলে শিৱ শক্তিৰ দ্বাৰা সেই ফল লাভ কৰিব পাৰে গতিকে আজিৰ ভিডিঅ'টো সেইসকল ব্যক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' যিসকলে নিজৰ মনৰ যিকোনো আশা পূৰণ কৰিবৰ বাবে শিৱক পূজা কৰে সেয়েহে যিসকলে শিৱ শক্তিৰ বলত নিজৰ মনৰ আশা সঁচা কৰিব বিচাৰে সেইসকলে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক কলিযুগত কিয় শিৱলিংগক পূজা কৰা হয় শিৱ মহাশক্তি কিয় জ্যোতিলিংগত কলিযুগত জাগ্ৰত হয় মহাদেৱৰ মহাশক্তিয়ে শিৱলিংগক পূজা কৰাৰ দ্বাৰা কিয় জাগ্ৰত হৈ ভক্তই যি আশা কৰি সৎভাৱে পূজা কৰে সেই আশা সোনকালে পূৰণ কৰে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ প্ৰথমে জানো আহক প্ৰকৃততে শিৱলিংগ কি কিয় কলিযুগত শিৱলিংগক পূজা কৰি আশা পূৰণ কৰিব পাৰি শিৱ শক্তিৰ প্ৰভাৱত বেদ পুৰাণৰ মতে যেতিয়া পৃথিৱীত জীৱৰ সৃষ্টিৰ পাতনি চিন্তা কৰা হৈছিল তেতিয়া স্বয়ং নাৰায়ণে নিজে নাভিৰ পৰা এক অপূৰ্ব পদুম ফুল সৃষ্টি কৰি সেই পদুমৰ আসনত ব্ৰহ্মাক সৃষ্টি কৰিছিল ব্ৰহ্মাই তেওঁৰ সৃষ্টিৰ উৎস বিচাৰি সেই পদুমৰ ঠাইৰে 100 বছৰ যাত্ৰা কৰাৰ পাছতো সেই উৎস বিচাৰি উলিয়াব নোৱাৰি হতাশ হৈছিল তেতিয়া ব্ৰহ্মাৰ কাণত আহিছিল তেওঁ 12 বছৰ যোগধ্যান কৰিলে সেই জন্মৰ ৰহস্যৰ কথা তেওঁ জানিব পাৰিব তেতিয়া ব্ৰহ্মাই 12 বছৰ যোগধ্যান কৰি তেওঁ সৃষ্টিৰ ৰহস্যৰ কথা জানিলে যেতিয়া ব্ৰহ্মাই 12 বছৰ যোগধ্যান কৰি তেওঁ সৃষ্টিৰ ৰহস্যৰ কথা জানিলে তেতিয়া তেওঁ নিজৰ শক্তিৰ অহংকাৰত নাৰায়ণৰ বিৰোধ কৰি নাৰায়ণৰ লগত শক্তিৰ পৰীক্ষা কৰিবৰ বাবে উন্মাদ হ'ল সেই সময়তে ব্ৰহ্মা আৰু নাৰায়ণৰ মাজত এক জ্যোতিলিংগৰ উৎপত্তি হৈ তেওঁলোকৰ সংঘাতত বাধা দিলে ব্ৰহ্মা আৰু নাৰায়ণ দুয়োজনে 100 বছৰ ভ্ৰমণ কৰিও সেই জ্যোতিলিংগৰ অন্ত বিচাৰি নাপালে মাথো শুনা পালে সেই লিংগৰ পৰা ওম ধ্বনি সেই লিংগৰ পৰা ওম ধ্বনি উচ্চাৰিত হৈ আছিল ব্ৰহ্মা আৰু নাৰায়ণে সেই লিংগক দেখি কিছু মোহিত হ'ল আৰু সেই জ্যোতিলিংগক পূজা কৰিলে তেতিয়া ব্ৰহ্মা আৰু নাৰায়ণে গম পালে সেয়া হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ সৰ্বশক্তি যি ব্ৰহ্মাণ্ডক সৃষ্টি কৰিবও পাৰে আৰু যি ব্ৰহ্মাণ্ডক ধ্বংস কৰিবও পাৰে সেই শক্তিয়েই হৈছে এই শক্তি ব্ৰহ্মা আৰু নাৰায়ণে দেখিলে সেই জ্যোতিলিংগৰ পৰা সদাশিৱৰ আবিৰ্ভাৱ হৈছে সেই সদাশিৱই তেওঁলোক দুয়োকে সুবুদ্ধি প্ৰকট হ'বৰ বাবে বৰ প্ৰদান কৰি অন্তৰ্ধান হয় সেয়াই হৈছে শিৱলিংগ শিৱলিংগৰ পূজা প্ৰথম ভগৱান ব্ৰহ্মা আৰু নাৰায়ণেই কৰিছিল আন এক আখ্যান অনুসৰি এবাৰ শিৱই ঋষিসকলৰ তপোবল পৰীক্ষা কৰিবৰ বাবে
তেওঁ উলংগ হৈ ঋষিসকলৰ যজ্ঞত উপস্থিত হয়। ঋষিসকলৰ পত্নীয়ে সেই ভুৱনমোহন ৰূপ দেখি ঋষিসকলৰ পত্নীসকল শিৱৰ সেই ৰূপত চঞ্চল হৈ পৰে। ঋষিসকলে সেই কথা জানি মহাদেৱক সেই লিংগ খহি পৰিবলৈ অভিশাপ দিলে আৰু ঋষিৰ অভিশাপত সেই লিংগ মহাদেৱৰ শৰীৰৰ পৰা ছিগি পৰে। সেই লিংগই স্বৰ্গ মৰ্ত্য পাতাল আগুৰি ধৰি এক জ্যোতিলিংগলৈ পৰিৱৰ্তন হয় আৰু সেই জ্যোতিত সংসাৰত মহাপ্ৰলয়ৰ সৃষ্টি হয়। সেই প্ৰলয়ৰ পৰা ৰক্ষা পৰিবৰ বাবে দেৱতাগণে ব্ৰহ্মাক স্তুতি কৰে। ব্ৰহ্মাই তেওঁলোকক ক'লে, যদি পাৰ্বতীক সন্তুষ্ট কৰিব পাৰে তেনে সেই সমস্যাৰ পৰা পাৰ্বতীয়ে মুক্তি দিব পাৰিব। দেৱতাসকলে পাৰ্বতীক সন্তুষ্ট কৰি সেই পাৰ্বতীৰ দ্বাৰাই সেই লিংগৰ পৰা উদ্ভৱ হোৱা মহাপ্ৰলয় নিবাৰণ কৰে আৰু পাৰ্বতীয়ে নিজে যোনি ৰূপেৰে সেই লিংগ ধাৰণ কৰি শিৱলিংগ ৰূপে চিহ্নিত হয়। সেয়েহে শিৱলিংগৰ তলৰ খণ্ডাক পাৰ্বতীৰ অংশ হিচাপে ধৰা হয়। এবাৰ মহামুনি ভৃগুৱে তেওঁ ধ্যান বলে গম পালে যে ত্ৰিদেৱেই হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা। সেয়েহে তেওঁ নিজে ত্ৰিদেৱৰ পৰীক্ষা ল'ব বিচাৰিলে যে ত্ৰিদেৱৰ ভিতৰত কোনজন শ্ৰেষ্ঠ। সেয়েহে তেওঁ প্ৰতিজনকে পৰীক্ষা কৰাৰ সিদ্ধান্ত ল'লে। প্ৰথমে মহামুনি ভৃগুৱে কৈলাশলৈ গৈ শিৱক পৰীক্ষা লোৱাৰ কথা ভাবি কৈলাশলৈ যাত্ৰা কৰিলে। যেতিয়া মহামুনি ভৃগু ভিতৰ পাইছিল তেতিয়া তেওঁ দুৱাৰত কেইবাবাৰো শব্দ কৰাৰ পাছতো শিৱই ওলাই অহা নেদেখি নিজৰ তপোবলৰ দ্বাৰা মহাদেৱে কি কৰিছে চোৱাত দেখিলে মহাদেৱে পাৰ্বতীৰ লগত ভিতৰত কামলীলাত মগ্ন হৈ আছে। তেতিয়া ভৃগুমুনিৰ ভীষণ খং উঠিল আৰু দুৱাৰত জোৰ জোৰকৈ শব্দ কৰিলে। শিৱই সেই শব্দ শুনা পাই পাৰ্বতীৰ সৈতে বাহিৰলৈ ওলাই আহি মহামুনি ভৃগুক দেখি প্ৰথমে প্ৰণাম জনালে। কিন্তু মহাতপস্বী মহামুনি ভৃগুৰ ভীষণ খং উঠিল। শিৱক ক'লে, হে জটাধাৰী শিৱ, মই ইমান ব্যাকুল হৈ ৰৈ থকাৰ পাছতো তুমি পত্নীৰ সৈতে আনন্দত মচগুল হৈ থাকিলা। তাৰ বাবে মই তোমাক অভিশাপ দিছোঁ। কলিযুগত তোমাক পূজা কোনেও নকৰে, তোমাক পূজা কৰি কোনেও ফলৱান হ'ব নোৱাৰে। কলিযুগত তোমাক যিজনে তোমাৰ লিংগত পূজা কৰিব তেওঁহে তোমাৰ শক্তিৰ দ্বাৰা উদ্ধাৰ হ'ব। সেয়েহে তোমাক কলিযুগত লিংগ ৰূপত পূজা কৰিব আৰু তোমাক লিংগ ৰূপত পূজা কৰিলেহে মনুষ্যই নিজৰ মনৰ আশা পূৰণ কৰিব পাৰিব। ভৃগুমুনিৰ এই অভিশাপৰ বাবেই কলিযুগত শিৱলিংগক পূজা কৰি মনুষ্যই মনৰ আশা পূৰণ কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক কলিযুগত শিৱলিংগত কি আশা পূৰণৰ বাবে কি বস্তু অৰ্পণ কৰিলে তৎক্ষণাৎ আশা পূৰণ হয়। কলিযুগত শিৱলিংগ হৈছে কল্যাণৰ প্ৰতীক। সেয়েহে শিৱলিংগত ফুল অৰ্পণ কৰিলে সোনকালেই শিৱশক্তিৰ প্ৰভাৱত মনৰ আশা সঁচা হয়। শাস্ত্ৰ অনুসৰি ধন সম্পত্তি গাড়ী মটৰৰ অধিকাৰী হোৱাৰ আশা সঁচা কৰিবৰ বাবে যদি কলিযুগত কোনো লোকে 3টা সোমবাৰত বগা পদুম, বেলপাত আৰু চামেলি ফুল অৰ্পণ কৰিব পাৰে তেনে তেওঁৰ আশা পূৰণ হয়। তেওঁৰ আশা সঁচা হয় খুব সোনকালে। শিৱশক্তিৰ প্ৰভাৱত ধন সম্পদ গাড়ী মটৰৰ আশা সঁচালৈ পৰিৱৰ্তন হয়। অঘোৰ চতুৰ্দশীত যি লোকে শিৱক ভক্তি কৰি শিৱলিংগক চাফ চিকুণ কৰি ধূপ দীপ আগবঢ়াব পাৰে তেওঁ জীৱনৰ পৰা আন্ধাৰ আঁতৰি পোহৰৰ বাট মুকলি হয়। যদি ঘিউ বন্তি জ্বলাব পাৰে এই দিনটোত শিৱলিংগৰ ওচৰত তেনে মান সন্মান বৃদ্ধি হোৱাৰ লগতে সকলোৰে প্ৰিয় ভাজন হ'ব পাৰে। সেয়েহে চতুৰ্দশীৰ দিনা শিৱলিংগক পূজা কৰিব লাগে আৰু শিৱ মন্দিৰলৈ গ'লে ঘিউ বন্তি জ্বলাব লাগে। যিজনে নিজৰ বিবাহৰ বাবে বাধা দূৰ কৰিব বিচাৰে বা নিজৰ মনে বিচৰা প্ৰাৰ্থী পাবলৈ আশা কৰে তেওঁ যদি পূৰ্ণিমাৰ দিনা বেলফুল আৰু বেলপাত মহাদেৱৰ শিৱলিংগত অৰ্পণ কৰি মনৰ কথা জনায় তেনে তেওঁৰ আশা সঁচা হয়। এই কামৰ ফলত বিবাহৰ ক্ষেত্ৰত থকা সকলো বাধা দূৰ হয়। যালৈ আশা কৰি শিৱলিংগত পূৰ্ণিমাৰ দিনা বেলফুল আৰু বেলপাত অৰ্পণ কৰা হয় তেওঁৰ সৈতে মিলন হোৱাত শিৱশক্তিৰ প্ৰভাৱত সঁচা হয়। এই কামৰ ফলত অবিবাহিত লোকৰ মনৰ আশাসমূহ পূৰণ হৈ সুখ সমৃদ্ধি লাভ কৰিব পাৰে। বহু অবিবাহিত লোকে শিৱ মন্দিৰলৈ গৈ মনৰ আশা পূৰণৰ বাবে শিৱ পূজা কৰা দেখা যায়। যদি কোনো অবিবাহিত লোকে পূৰ্ণিমাৰ দিনা শিৱলিংগত বেলফুল আৰু বেলপাত অৰ্পণ কৰি মনৰ সঁচা কথা প্ৰকাশ কৰে শিৱশক্তিৰ প্ৰভাৱত তেওঁলোকৰ মিলনত কোনেও বাধা দি ৰাখিব নোৱাৰে। যিসকলে পুত্ৰপ্ৰাপ্তিৰ বাবে আশা কৰে তেওঁলোকে যদি 3টা সোমবাৰত ব্ৰত ৰাখি মহাদেৱক সৎভাৱে অন্তৰৰ পৰা ভক্তি কৰি ৰঙা বগা ধতুৰা ফুল মহাদেৱৰ শিৱলিংগত অৰ্পণ কৰিব পাৰে তেনে মহাদেৱৰ শক্তিৰ ফলত
তেওঁলোকৰ আশা সঁচা হয়। ইয়াৰ উপৰিও যদি শেৱালি ফুল অৰ্পণ কৰি সন্তানৰ সুখ সমৃদ্ধি কামনা কৰা হয় তেনে শাস্ত্ৰত উল্লেখ থকা মতে সেই সন্তানৰ সুখ সমৃদ্ধি হয়। শেৱালি ফুল শিৱলিংগত অৰ্পণ কৰিলে মানসিক শান্তি পোৱা যায়। শেৱালি ফুলৰ লগত যদি চেনি অৰ্পণ কৰা হয় তেনে সেই ব্যক্তি মনৰ সুখী হ'ব পাৰে। যিকোনো ক্ষেত্ৰত যদি মান সন্মান আৰু পদমৰ্যাদা লাভ কৰিব বিচাৰে, চাকৰিৰ পদোন্নতি বিচাৰে শিৱশক্তিৰ প্ৰভাৱত, তেনে বৰ্ক ফুলেৰে শিৱলিংগক প্ৰতি সোমবাৰে পূজা প্ৰাৰ্থনা কৰিলে সেই আশা পূৰণ হয়। যিজনে শাওণ মাহৰ প্ৰতিটো দিনত খৰিকাজাই ফুলেৰে শিৱক ভক্তি কৰি শিৱলিংগক পূজা কৰে তেওঁ জীৱনত অন্ন আৰু ধন টকা পইচাৰ নাটনি কোনোদিনেই নহয়। শিৱ হৈছে সকলো সুখৰ অধিকাৰী। যি লোকে প্ৰতি কৃষ্ণা একাদশীত শিৱলিংগক বগা পদুমেৰে পূজা কৰে তেওঁৰ জীৱনত সৰ্বপ্ৰকাৰে সুখ শান্তি অটুট থাকে। তেওঁ জীৱনত কোনোদিন বেয়া নহয়, তেওঁ আটাইতকৈ সুখী হ'ব পাৰে। শিৱলিংগক মগুৰে পূজা কৰিলে ঐশ্বৰ্যৰ অধিকাৰী হ'ব পাৰে। ঘেঁহুৰে বনোৱা যিকোনো বস্তুৰে যদি শিৱলিংগক পূজা কৰা হয় তেনে সেই ব্যক্তিৰ আত্মীয়ৰ সম্পৰ্কসমূহ ভাল হৈ থাকে। মিতিৰ কুটুমৰ লগত তেওঁলোকৰ ভাল সম্পৰ্ক বৃদ্ধি পায়। পঞ্চামৃতেৰে শিৱলিংগক পূজা কৰিলে শ্ৰেষ্ঠ জীৱনৰ সংগী লাভ কৰিব পাৰে। যদি নিয়মিতভাৱে শিৱলিংগত চাউল অৰ্পণ কৰা হয় তেনে শত্ৰু নাশ হয় আৰু শিৱশক্তিৰ প্ৰভাৱত সদায় শত্ৰুমুক্ত হৈ থাকিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ কথা শাস্ত্ৰসন্মত কথা। যদি শিৱশক্তিৰ ওপৰত বিশ্বাস আছে, শিৱশক্তিক ভক্তি কৰে তেনে এইসমূহ বস্তু অৰ্পণ কৰি আপোনাৰ সকলো সমস্যা দূৰ কৰি সুখ শান্তি লাভ কৰিব পাৰিব। আশা কৰিছোঁ সমস্যা অনুসৰি শিৱলিংগক এইসমূহ বস্তু আগবঢ়াই নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।